নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোৰে মোৰ প্ৰিয় টিউশ্যনলৈ। চ' বন্ধুসকল, আজি লৈ আহিছোঁ মেথছৰ টপিক। তো মেথছত কেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব আৰু মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ সকলোবিলাক সবিশেষ এই ভিডিঅ'টোত জনাম। তো শেষলৈকে ভিডিঅ'টো চাব। চ' আহক ভিডিঅ'টোলৈ। চ' বন্ধুসকল, এইখন হৈছে মেথছৰ কিতাপ। এইখন কিতাপ যিহেতু মই অনলাইন প্ৰচেছ কৰিছিলোঁ, তো কিতাপখন বহুত ভাল। ইয়াত গোটেই প্ৰিভিয়াছ ইয়েৰ পেপাৰ দিয়া আছে, আপোনালোকে চাব পাৰে। 2021 চনৰ 2019 চনৰ গোটেইখিনি ইয়াত প্ৰভাইড কৰা আছে প্ৰিভিয়াছ ইয়েৰ পেপাৰ। আৰু মই ক'বলৈ গ'লে যিহেতু মেথছত অকণমান দুৰ্বল আছিলোঁ, গতিকে মই কিছুমান ইজি ছাবজেক্টৰ ওপৰতে ফ'কাছ কৰি যিহেতু এক্সাম দিবলৈ গৈছিলোঁ। গতিকে আপোনালোকে যদি যিসকল দুৰ্বল আছে মেথছত, তেখেতলোকে কোনটো কোনটো ছাবজেক্টৰ ওপৰত ফ'কাছ দিব সকলোবিলাক সবিশেষ জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। তো আহক, মই যি চেপ্টাৰটো দিবলৈ চেষ্টা কৰিম, তো আপোনালোকে চাই থাকক। আপোনালোকে নোট ডাউন কৰিব। চাওক, নাম্বাৰ ছিষ্টেমটো ইজি আছে আৰু নম্বৰ ছিষ্টেমটো আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। তো আপোনালোকে কি কৰিব, ইউটিউবত চাৰ্চ কৰি পিনে প্ৰথমতে আপোনালোকে বেছিক নলেজটো লৈ ল'ব। বেছিক নলেজ লোৱাৰ পাছত আপোনালোকে ইউটিউবতে মক টেষ্ট মাৰিব। নহ'লে আপোনালোকে ইয়াত কিতাপতো দিয়া আছে, চাওক গোটেই প্ৰিভিয়াছ ইয়েৰ পেপাৰ দিয়া আছে। প্ৰিভিয়াছ ইয়েৰ পেপাৰটো আপোনালোকে ধুনীয়াকৈ মক টেষ্ট যিমান পাৰে মক টেষ্ট কৰিব। মেথছত আপোনালোকৰ প্ৰেক্টিছ লাগিব। আৰু ছেকেণ্ড আছে আপোনাৰ LCM HCFও ইজি হয়, এইটো আপোনালোকে ইউটিউবত চাব আৰু গোটেই মক টেষ্ট লগাব। তাৰ চিম্প্লিফিকেশ্যনো সৰলীকৰণ ইজি আছে, এভাৰেজো ইজি আছে, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনো ইজি আছে, পাৰ্চেণ্টেজো ইজি আছে, প্ৰফিট এণ্ড লছো ইজি আছে, চিম্পল ইণ্টাৰেষ্টো ইজি আছে, আৰু টাইম এণ্ড ৱৰ্কো ইজি আছে, পাইপ এণ্ড ক্ৰিষ্টান এইটো ইজি আছে, আৰু টাইম এণ্ড ডিষ্টেঞ্চো ইজি আছে। মানে এইখিনি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব যদি আপুনি ভালকৈ যদি ফ'কাছ দিয়ে। আৰু বৰ্ড এণ্ড ষ্ট্ৰীমৰ পৰাও ক'বলৈ গ'লে ইজি আছে এই ছাবজেক্টটো। এইখিনিয়ে ইজি আছে। মই কি ক'লোঁ আপোনালোকে চালে, নাম্বাৰ ছিষ্টেম LCM HCF ইজি আছে, চিম্প্লিফিকেশ্যন ইজি আছে, এভাৰেজ ইজি আছে, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন ইজি আছে, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, চিম্পল ইণ্টাৰেষ্ট এণ্ড টাইম এণ্ড ৱৰ্ক, পাইপ এণ্ড ক্ৰিষ্টান, টাইম এণ্ড ডিষ্টেঞ্চ, বৰ্ড এণ্ড ষ্ট্ৰীম, গোটেইখিনি ছাবজেক্ট আপোনালোকে ক'বলৈ গ'লে ইজি আছে। কম বুলি ক'লেও 11-12টা আপোনালোকে কুৱেশ্যন টাচ কৰি আহিব পাৰিব। গতিকে প্ৰেক্টিছ মেন হয়। এইটো চাওক, নম্বৰ ছিষ্টেমটো আপোনালোকে কি কৰিব, ইউটিউবত প্ৰথমতে বেছিক নলেজবিলাক লৈ ল'ব। থিয়ৰিবিলাক লোৱাৰ পাছত আপোনালোকে কি কৰিব, মক টেষ্ট লগাব। ইউটিউবতো মক টেষ্ট পাই যাব, নম্বৰ ছিষ্টেমৰ চাৰ্চ কৰিব। যদি আপোনালোকৰ কিতাপ আছে তেনেহ'লে কিতাপত কি কৰিব, নম্বৰ ছিষ্টেমৰ গোটেই প্ৰিভিয়াছ ইয়েৰ পেপাৰ ইয়াত ইনক্লুড কৰা আছে। আপোনালোকে প্ৰিভিয়াছ ইয়েৰ পেপাৰটো গোটেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। মেথছটো এনেকুৱা এটা ছাবজেক্ট আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব লাগিব। তো মই কেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ সেইটো আপোনালোকক জনাম মই। তো চাওক, গোটেইখিনি ইমান ধুনীয়াকৈ দিয়া আছে প্ৰিভিয়াছ ইয়েৰ পেপাৰ, আপোনালোকে জাষ্ট প্ৰেক্টিছ কৰিব লাগে। গতিকে যি ছাবজেক্ট মই দেখালোঁ, এইখিনি গোটেইখিনি ছাবজেক্ট আপোনালোকে স্ক্ৰীনশ্বট কৰি থ'ব। মই যি ক'লোঁ সেইখিনি গোটেইখিনি আপোনালোকে ফ'কাছ দি পঢ়িব। আৰু মই কেনেকৈ পঢ়িছিলোঁ চাওক, যদি পাৰে এইখন যদি আপোনালোকৰ নাই, এইটো অনলাইন প্ৰচেছ কৰিব। আৰু এতিয়াতো কৰিবলৈ সময়ো নাই যাতে। তো মই যি 4-5টামান যিটো ছাবজেক্ট ক'লোঁ সেইখিনি আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰি যাওক। আৰু মই কেনেকৈ নোট বনাইছিলোঁ আপোনালোকে চাওক, পুৰণাও হ'ল। LCM HCF চাওক, এইটো মই নোট এনেকৈ বনাইছিলোঁ, আপোনালোকে দেখা পাইছে। এনেকৈ নোট বনাইছিলোঁ মই, ধুনীয়াকৈ নোট বনাইছিলোঁ। তো আপোনালোকে এনেকৈ নোট বনাব। গোটেইখিনি নোট বনোৱা নাই, কিছুমান ছাবজেক্ট যি ছাবজেক্টে মই নোট বনাইছোঁ, যিটো আপোনালোকক এতিয়া ক'লোঁ। তাৰপিছত এনেকৈ নোট বনাইছোঁ। আপোনালোকেও এনেকৈ নোট বনাব পাৰিলে তেতিয়া মানে কি আপোনালোকৰ ভাল হয়, প্ৰেক্টিছটো কৰিব। ইয়াত এইটো গোটেইখিনি ইউটিউবৰ পৰা মই ইয়াত নোট বনোৱা হয় গোটেইখিনি। তো আপোনালোকেও ৰোজগাৰ অংকিতৰ চেনেলৰ পৰা গৈ পিনে তাত ধুনীয়া ধুনীয়া ভিডিঅ' মেথছত প্ৰভাইড কৰিছে, তাৰ পৰা আপোনালোকে নোটটো বনাব পাৰিব। তো বাকী তাৰপাছত ইয়াত আৰু আছে, মই কিয় বনাইছোঁ আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। এই গোটেই নোট দেখিছে নাই, ইমান কষ্ট কৰিছিলোঁ কিন্তু মেথছত ভাল নম্বৰ নাপালোঁ। যদিও কষ্ট কৰা হৈছে, গতিকে আপোনালোকেও প্ৰেক্টিছ কৰিব লাগিব যিমান পাৰে। তো এনেকুৱা নহয় যে আপোনালোকৰ 4টা ছাবজেক্টৰ ভিতৰত গোটেইখিনি অলপ অলপ হ'লেও বেছিক থাকিব লাগিব। মেথছৰটো একেবাৰে কৰিব নোৱাৰিলেও আপোনালোকে মাৰ খাই যাব। তো সেইটো কাৰণে মেথছতো কিছুমান টপিক আছে, এনেকুৱা নহয় যে গোটেই টপিকটো টান আছে। কিছুমান টপিক ইজি আছে, গতিকে আপোনালোকে যিকেইটা ইজি আপোনালোকে নিজে ধুনীয়াকৈ নোটটো বনাই পিনে পঢ়িব লাগিব। চাওক, মই কেনেকৈ বনাইছিলোঁ, এইটো গুণখণ্ড ফেক্টৰটো এক্সট্ৰা এনেকৈ বনাইছিলোঁ। মানে কষ্টটো কৰা হৈছে, আপোনালোকে নোট বনোৱা দেখি পিনে গম পাইছে। তো SSC এক্সাম ক্লিয়াৰ কৰিবলৈ ইমান টানো নহয় আৰু ইমান ইজিও নহয়। আপোনালোকৰ কষ্টৰ ওপৰত নিৰ্ভৰ কৰিব, যদি আপোনালোকে কষ্ট কিমান কৰিব পাৰে। যদি কষ্ট কৰিব পাৰে নিশ্চয়। এইটো চাওক, নাম্বাৰ ছিষ্টেমৰ হয়। এই থিয়ৰিটো আগত এফালে থিয়ৰি আছে বাৰু, থিয়ৰিটো আছে। ইয়াত মই মক টেষ্ট লগাইছোঁ। নাম্বাৰ ছিষ্টেম MCQ, গোটেই MCQ মাৰিছিলোঁ। বেছিকৈ পৰা কিছুমান যিবিলাক মোৰ নিজৰ ইচ্ছামতে, মানে ধৰক মই যিটো মানে ছেটিছফাই হওঁ, মই অসমীয়াত যিহেতু মনত ৰাখিবলৈ ইজি পালোঁ, গতিকে অসমীয়াত মই লিখিছিলোঁ। তো এনেকৈ কৰিছিলোঁ। কিছুমান হিন্দীটো আছে। ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন চাওক, এনেকৈ নোট বনাইছিলোঁ। গতিকে ইজি ছাবজেক্টকেইটা যিটো ক'লোঁ গোটেইখিনি ইয়াত নোট বনোৱা আছে। এনেকৈ মই নোট বনাইছোঁ। তো আপোনালোকেও নোট বনাব, যিহেতু এতিয়া এক্সাম আহিবলৈ বেছি দিন নাই। গতিকে
4-5টামান এনেকুৱা এটা ছাবজেক্ট আছে যিটো নেকি আপোনালোকে অলপ কষ্ট কৰিলে কৰিব পাৰিব আৰু মই চাওক যিমানখিনি প্ৰেক্টিছ কৰিছোঁ গোটেই প্ৰেক্টিছ কৰা ইয়াত লিখা আছে গোটেই বহি কিমান বহি নষ্ট হৈ গ'ল চাওক গোটেই প্ৰেক্টিছ কৰা হয় গোটেইখিনি প্ৰেক্টিছ কৰা হয় এইখিনি গোটেই মেথছৰ প্ৰেক্টিছ কৰিছিলোঁ বহি 2-3টামান লৈছিলোঁ বাকী ইয়াতো কৰিছিলোঁ মেথছৰ ইয়াত আছে এটা নাম্বাৰ চিষ্টেম ইয়াতো কৰিছিলোঁ কিছুমান প্ৰেক্টিছ কৰিছিলোঁ গতিকে মেথছত বহুত কষ্ট কৰিছিলোঁ যেহেতু গতিকে আপোনালোকেও কষ্ট কৰিব লাগিব চাওক আৰু এক্সাম আহিবলৈ আৰু বেছি দিন নাই তো টুক্কাৰ বিষয়েও মই আলোচনা কৰিম আপোনালোকে টুক্কা কেনেকৈ কৰি মাৰিব যিটো কুৱেশ্যন আপোনালোকে টাচ কৰিবই নোৱাৰে সেইটো টুক্কা কেনেকৈ কৰিব লাগিব গোটেইখিনি আপোনালোকক মই জনাম আৰু লগতে কথাটো হ'ল কি এবাৰ নিগেটিভ মাৰ্কটো যোৱাবাৰৰ নিচিনা হয় 1/8 হয় গতিকে 1/8 হ'লে আপোনালোকৰ সিমান নিগেটিভ মাৰ্কটো নাখায় টুক্কা মাৰিলেও চলি যায় এনেকুৱা আছে টুক্কা নামাৰকে অহাটো আপোনালোকে ভুল কৰা হ'ব গতিকে টুক্কা মাৰিব লাগিব আৰু টুক্কা মৰাও টিক্স আছে গতিকে টুক্কা মৰাৰো টিক্স আপোনালোকক মই এক্সাম হোৱা 10-15 দিনৰ আগত আপোনালোকক মই ভিডিঅ' প্ৰভাইড কৰিম তো আপোনালোকে মোৰ চেনেলটো যদি প্ৰথমবাৰ কোনোবা আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব